মেৰাপানী মাধৱপুৰ সূৰ্যোদয় নাট্যগোষ্ঠী আৰু স্থানীয় ৰাইজৰ সহযোগত দ্বিতীয় বাৰ্ষিক ভোগালীৰ এনিশা শীৰ্ষক কাৰ্যসূচী আয়োজন কৰা হয়। আজি এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ভোগালীৰ এনিশা। কাৰ্যসূচীৰ লগত সংগতি ৰাখি পুৱা পতাকা উত্তোলনৰ পিছতেই জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, কবিতা আবৃত্তি প্ৰতিযোগিতা, নৃত্য আদি অনুষ্ঠিত হয়। উল্লেখযোগ্য যে নিশালৈ ৰেঙনি চেনেলৰ জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ অভিনেতা ৰাকেশৰ লগতে দৈয়াঙৰ উদীয়মান কণ্ঠশিল্পী কৃষ্ণচৰণ আৰু বহু শিল্পীৰ গীতেৰে জীপাল হ'ব মাধৱপুৰ। আজিৰ উক্ত অনুষ্ঠানলৈ সমূহ দৈয়াঙবাসী ৰাইজক নিমন্ত্ৰণ জনাইছে উদ্যোক্তাসকলে। নিউজ ডেস্ক ৰিপোৰ্ট, মেৰাপানী নিউজ নেটৱৰ্ক। সকলোলৈকে ভোগালী বিহুৰ লগ যাচিলোঁ আৰু ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। আমি আজি সূৰ্যোদয় নাট্যগোষ্ঠীৰ উদ্যোগত স্থানীয় ৰাইজৰ সহযোগত তৃতীয় বাৰ্ষিক ভোগালী এনিশা আয়োজন কৰিছোঁ। আমাৰ দিনত কিছুমান অনুষ্ঠান এতিয়া চলি আছে আৰু সন্ধিয়ালৈ স্থানীয় শিল্পীৰ গীতৰ সৰাই অনুষ্ঠান আৰু বেহাৰবাৰী আউটপোষ্টৰ খ্যাত ৰাকেশৰ অনুষ্ঠান আছে। গতিকে সদায় সকলো দৰ্শকক চাবলৈ নিমন্ত্ৰণ জনালোঁ। ধন্যবাদ। জয় জয়তে মই সকলো অসমবাসীলৈ ভোগালী বিহুৰ আৰু ইংৰাজী নতুন বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকক জনাওঁ যে 2023 বৰ্ষত সূৰ্যোদয় নাট্যগোষ্ঠী নামৰ এটি অনুষ্ঠানৰ জন্ম হৈছে আৰু এই অনুষ্ঠানটোৰ প্ৰথম পদক্ষেপ হিচাপে আমাৰ উদীয়মান যিসকল আমাৰ শিক্ষিত যুৱক আছে তেখেতসকলৰ আপ্ৰাণ প্ৰচেষ্টাত আমি দ্বিতীয়বাৰৰ বাবে মাধৱপুৰ খেলপথাৰত ভোগালী নিশা নামৰ এটি অনুষ্ঠান আমি আয়োজন কৰিছোঁ। আৰু এই অনুষ্ঠানটোৰ লগত সংগতি ৰাখি আমাৰ ৰাতিপুৱাৰ পৰা পতাকা উত্তোলন কাৰ্যসূচীৰ পৰা বিভিন্ন খেলা ধূলা, কবিতা আবৃত্তি, কুইজ প্ৰতিযোগিতা ইত্যাদি অনুষ্ঠানবিলাক আমাৰ সুচাৰুৰূপে পৰিচালনা হৈ গৈছে। আৰু এটা কথা আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ ৰাতিলৈ এক বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীও আমি ৰাখিছোঁ আৰু এই কাৰ্যসূচীত আমাৰ অংশগ্ৰহণ কৰিব বেহাৰবাৰী আউটপোষ্টৰ অসমৰ জনপ্ৰিয় অভিনেতা ৰাকেশৰ হাস্যমধুৰ এক অনুষ্ঠান থাকিব। আৰু ইয়াৰ লগতে সংগতি ৰাখি আমাৰ দৈয়াং অঞ্চলৰ আমাৰ জনপ্ৰিয় আমাৰ কণ্ঠশিল্পী কৃষ্ণচৰণ, বিষ্ণুজ্যোতি কোঁৱৰ ইত্যাদিকে আমাৰ স্থানীয় যিসকল শিল্পী তেখেতসকলৰ এক গীতৰ সংগীতানুষ্ঠান আমি ৰাখিছোঁ। গতিকে সকলো ৰাইজৰ আমি উপস্থিতি কামনা কৰিছোঁ।